इउपिपिएलनि बेरगाव जिल्ला आरो बेरगाव जिल्लानि मोनबा ब्लकनि गोदानै सायख'जानाय आफादगिरि लेङाइ आफादगिरि आरो नेहाथारिया समायखिरा लादों। दिनै टंलानि बेरगाव जिल्ला आरो बेरगाव जिल्लानि मोनबा ब्लकनि गोदानै सायख'जानाय आफादगिरि लेङाइ आफादगिरि नेहाथारिजों लोगोसे गुबुन बिबानगिरिफ्रा समायखिरा लायो। गोदानै सायख'जानाय बिबानगिरिफोरखौ समायखिरा लाहोयो इउपिपिएलनि मिरुनि नेहाथारि उत्तम बर'आ। दिनैनि समायखिरा लानाय हाबाफारियाव बिटिसिनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारी, कालिंदुवार बियाबनि एमसिएलए दिलीप बर'जों लोगोसे बेरगाव जिल्लानि मोनबा ब्लकनि दैदेनगिरि मावथिफोरा बाहागो लायो। बे मेलखौ आफादगिरि मासि लानानै दैदेनो बेरगाव जिल्ला इउपिपिएलनि गोदानै सायख'जानाय आफादगिरि राजेन बर'आ आरो बे मेलखौ दैदेनो गाहाय नेहाथारि देरहासार बर'आ। कन्स्टिट्यूशन मते आमार सेंट्रल कमिटी, जिला कमिटी, ब्लक कमिटी और प्राइमारी कमिटीर कार्यकाल 3 बছৰ হয় और সেইকাৰণে 3 বছৰ कमप्लीट হোৱাৰ কাৰণে যেহেতু বৰ্তমান যিটো বডি আছিল 2021 চনত গঠন কৰা হৈছিল 2021 চনৰ পৰা এতিয়ালৈকে সকলো 3 বছৰ উকলি যোৱাৰ কাৰণে নতুন কাৰ্যকৰী কমিটি গঠন কৰা হ'ল। আমাৰ সেন্ট্রাল কমিটি এতিয়ালৈকে হোৱা নাই, কিন্তু বাকি ব্লক কমিটি, জিলা কমিটি আৰু প্ৰাইমাৰী কমিটিও গঠন কৰা হ'ব। আজি ভেৰগাঁও জিলা কমিটিৰ নতুনকৈ গঠিত যি কাৰ্যকৰী কমিটি ইয়াৰে দায়িত্ব অৰ্পণ কৰা হ'ল আৰু তেওঁলোকে আজি শপত ল'লে আৰু এই নতুন বডিয়ে পাৰ্টিটো ঠিকমতে চলাই নিব আমি আশা কৰোঁ। বিগত আমি 9টা বছৰ পাৰ্টিটো যেনেকৈ কৰিব লাগিছিল ঠিকমতে কৰি আহিছে, ৰাইজৰ আস্থা অৰ্জন কৰিবলৈ সম্ভৱ হৈছে, ৰাইজৰ সমৰ্থন পাবলৈ আমি সক্ষম হৈছোঁ আৰু তাৰ ফলতে আমি বিগত সময়খিনি যিমানবিলাক নিৰ্বাচন হৈছে আমি প্ৰতিটো নিৰ্বাচনতে জয়ী হ'ব পাৰিছোঁ। আজিও যেহেতু নতুন কমিটি গঠন হ'ল তেওঁলোকে নতুনকৈ দায়িত্ব ল'লে আৰু প্ৰত্যেক জিলা কমিটিয়ে সম্পন্ন কৰা হ'ল। আমাৰ ব্লক কমিটি কিছু বাকী আছে, এতিয়ালৈকে গঠন কৰা হ'ল ইতিমধ্যে, কিন্তু দায়িত্ব অৰ্পণ কৰা বা তেওঁলোকে শপত লোৱা সেই কামখিনি কিছু ব্লক কমিটিত বাকী আছে, কিন্তু সেইটো গোটেই ভিতৰত সম্পূৰ্ণ হৈ যাব। আমি আশা কৰিছোঁ যে যিসকল নতুনকৈ দায়িত্ব পালে তেওঁলোকে আন্তৰিকতাৰে কৰিব আৰু তেওঁলোকৰ ওপৰতে আমাৰ পাৰ্টিৰ নেক্সট ফলাফল নিৰ্ভৰ কৰিব। আমাৰ পাৰ্টি কৰ্মীসকলক কোনেও নিবিচাৰে যে পাৰ্টিয়ে বেয়া ফল হওক, সেইটো নিবিচাৰে। সেইকাৰণে মোৰ বিশ্বাস যে পাৰ্টিৰ যিসকল দায়িত্ব নতুনকৈ লৈছে তেওঁলোকে সকলোৱে ঠিকমতে কাম কৰিব, পাৰ্টিটো আকৌ নিয়াৰ ক্ষেত্ৰত তেওঁলোকে নিজকে নিয়োগ কৰিব। স্যার, রাজনৈতিক কথা এটা পাতোঁ। বিটিএডিৰ এটা নতুন তথ্য এটা ওলাইছে যে বিপিএফৰ যিটো ডেপুটি হেৰি আছিলে, চিফ আছিলে, তেখেতে হেনো বিজেপিত এই বিষয়টোত মই এতিয়ালৈকে একো খাটাং খবৰ পোৱা নাই, সেইকাৰণে এই বিষয়ে মই মতামত নিদিওঁ। এতিয়ালৈকে মই ইনফৰমেশ্যন পোৱা নাই আৰু এনে উৰা বাতৰি বিশ্বাস কৰি কথা কোৱাটো ইমান ঠিক নহয়, সেইকাৰণে মই এতিয়ালৈকে খাটাং তেনেকৈ খবৰ পোৱা নাই, সেইকাৰণে মতামত নিদিওঁ। অনাগত দিনত তেওঁলোকৰ ভৱিষ্যত ৰাজনীতি কেনেকুৱা হ'ব? বৰ্তমান যিখিনি অৱস্থা দেখিছোঁ, বিপিএফৰ যিখিনি কৰ্মী তেওঁলোকে কিছু সংখ্যাই বিজেপিত ঢাপলি মেলিছে আৰু কিছু সংখ্যক বেছিভাগ সংখ্যক কৰ্মী ইউপিপিএলৰে ঢাপলি মেলিছে আৰু সেইটো গতি যদি চলি থাকে হয়তো নেক্সট ইলেকশ্যনলৈকে তেওঁলোকৰ ইলেকশ্যন খেলিবলৈকে মানুহ নাথাকিব নেকি, তেনেকৈ এটা ভাৱ।